ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'তে আমি বুজিব চেষ্টা কৰিম দশা সংবদ্ধ উৎস কাক বোলে এইটো ইংলিছত এইটো কোহাৰেন্ট বুলি কোৱা হয় কোহাৰেন্ট পেয়াৰ অফ সোৰ্সেস মানে যিবোৰ উৎস কিছুমান মিল থাকে আৰু কেনে ধৰণৰ মিল থাকে সেইটো ইয়াতে বুজিবলৈ চেষ্টা কৰিম একে তৰংগ দৈৰ্ঘ্যৰ একে তৰংগ দৈৰ্ঘ্যৰ তৰংগ নিৰ্গত কৰা আৰু শূন্য বা স্থিৰ দশাৰ পাৰ্থক্য থকা দুটা পোহৰৰ উৎসক দশা সংবন্ধ উৎস বোলা হয় মানেনো কি মানেটো হ'ল যে ধৰি লোৱা এইটো এটা তৰংগ আৰু এটা তৰংগ এনে ধৰণৰ এটা দেখিবা যে দুটাৰ তৰংগ দৈৰ্ঘ্য বেলেগ বেলেগ তেতিয়া হলে এই প্ৰথম তৰংগটো উদ্ভৱ কৰা যিটো এটা উৎস আৰু দ্বিতীয়টোৰ তৰংগৰ যিটো উৎস এই দুটা উৎস কিন্তু দশা সংবন্ধ উৎস নহয় যদি বেলেগ এটা উৎসৰ পৰা একেই ধৰণৰ যদি তৰংগৰ সৃষ্টি হৈছে হয়তো অগাপিছা হ'ব পাৰে এনেকুৱা অলপ অগাপিছা হ'ব পাৰে কথা নাই কিন্তু সিহঁতৰ যদি তৰংগ দৈৰ্ঘ্য একেই হয় মানে কম্পনাংক একেই হ'ব আৰু ইনো দশা যদি শূন্য হয় বা এটা নিৰ্দিষ্ট স্থিৰ হয় দশা মানে এই কিমানখিনি পাৰ্থক্য আছে তৰংগ দৈৰ্ঘ্যত হেতু যদি প্ৰতিটো অঞ্চলৰ প্ৰতিটো ক্ষেত্ৰত যদি একেই হয় পৰিৱৰ্তন হৈ নাথাকে তেতিয়া আমি কম যে এই এজোৰ উৎসবিলাকক এই এজোৰ উৎস হ'ব দশা সংবন্ধ উৎস আৰু ইহঁতৰ তৰংগবোৰ দশা সংবন্ধ হৈ আছে আৰু এটা বিষয় আছে জানিব লাগিব একৰঙী পোহৰ ইংলিছত ইয়াক মনোক্ৰোমাটিক বুলি কয় মনোক্ৰোমাটিক মানে সিঙ্গল কালাৰ একৰঙী মাত্ৰ এটা তৰংগ দৈৰ্ঘ্য বা অতি ঠেক তৰংগ দৈৰ্ঘ্যৰ পৰিসৰ বা একক ৰঙৰ পোহৰ এটা একৰঙী উৎস যেনেকৈ ৰঙা পোহৰ কিন্তু সেই ঢেৰ তৰংগ সোমাই থকা নাই যদি অকল ৰঙাৰ এটা নিৰ্দিষ্ট কম্পনাংকৰে যদি ৰঙা পোহৰ থাকে তেতিয়া হলে সেইটোক আমি একৰঙী পোহৰ বুলি কওঁ আৰু একৰঙী পোহৰটো কিন্তু আমি লেজাৰৰ দ্বাৰাহে পাব পাৰিম আৰু তেনেকুৱা আৰু উৎস আছে কিন্তু লেজাৰৰ দ্বাৰা সহজতে পাব পাৰি একৰঙী পোহৰৰ উৎসৰ কাৰণ ই মাত্ৰ এক তৰংগ দৈৰ্ঘ্য নিৰ্গত কৰে ইয়াৰ পিছত আৰু এটা কথা জানিবলৈ চেষ্টা কৰো কেনেকৈ এজোৰ দশা সংবন্ধ তুমি পাব পাৰিবা এজোৰ এনেটো লেজাৰৰ পৰাটো এটাহে পোহৰৰ ৰশ্মি ওলাব যদি আমি এটা এনেকুৱা এটা হাৰ্ডবোৰ্ড বা তেনেকুৱা এটা পৃষ্ঠ লৈ লওঁ তাত সৰু এটা ছিদ্ৰ কৰি পেলাওঁ আৰু তাৰ পিছফালে এটা একৰঙী পোহৰৰ উৎস ৰাখি দিওঁ এই পোহৰটো যোৱাৰ পিছত ইয়াৰ পিছত আৰু এটা এনেকুৱা পৃষ্ঠ এটা থাকিব পৰ্দা এটা থাকিব এই পৰ্দাটোত সৰু সৰু দুটা একেবাৰে কাষত থকা ছিদ্ৰ কৰি পেলাওঁ এই বগা এটা পোহৰ যিটো যাব দুটাতে পৰিব দুটাৰ পৰা যিবোৰ দুটা তৰংগ ওলাব এই দুটা তৰংগ কিন্তু দশা সংবন্ধ হ'ব তাৰ মানে ইহঁতৰ দশা একেই হ'ব ইহঁতৰ তৰংগ দৈৰ্ঘ্য একেই হ'ব কিয়নো উৎসটোৰ তৰংগ দৈৰ্ঘ্য এইবোৰকে লৈ আহিছে যেহেতু দুটা আছে ইয়াতে উৎস দুটা হোল বা দুটা ছিদ্ৰ থকাৰ বাবে আমি কম যে এই দুটা তৰংগ দশা সংবন্ধ আৰু এই দুটা যিটো ছিদ্ৰ বা পোহৰৰ উৎসৰ দৰে কাম কৰিছে ইহঁত হৈছে দশা সংবন্ধ এটা একৰঙী উৎসৰ পৰা উৎপত্তি হোৱা দুটা নহয় আচলতে এটা জোৰ ছিদ্ৰ বাটেৰে পোহৰৰ তৰংগক দশা সংবন্ধ কৰিব পৰা যাব এইটো এটা উপায় এনে দুটা লেজাৰ ব্যৱহাৰ কৰিলে কি হ'ব যে ইহঁত দশা সংবন্ধ নহ'ব পাৰে কাৰণ প্ৰথম এটা যদি লেজাৰ লাইট লোৱা দ্বিতীয় যদি লেজাৰ লাইট লোৱা একে কোম্পানীৰ হ'ব পাৰে একেই মেনুফেকচাৰাৰ হ'ব পাৰে কিন্তু কিবা প্ৰব্লেমৰ কাৰণে ইহঁতৰ তৰংগটো বেলেগ বেলেগ হৈ যায় যদি বা এটাৰ যদি ভোল্টেজ কম থাকে এটাৰ বেছি থাকে তেতিয়াহ'লে এই দুটাৰ কিন্তু তৰংগ দৈৰ্ঘ্য একেই নহ'ব পাৰে